এই মুহূৰ্তত দিবলৈ লৈছে এটি গুৰুত্বপূৰ্ণ খবৰ। গহপুৰৰ দক্ষিণাঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ খাই গছকি তহিলং কৰিলে বহু বিঘা ধাননি পথাৰ, ভাঙিলে বাসগৃহ। ৰাজ্যৰ ভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে বাকৰি দলনি মিশ্ৰ গাঁৱত ২০-২৫জনীয়া বনৰীয়া হাতীৰ জাকে খাই গছকি তহিলং কৰিলে বিঘাই বিঘাই ধাননি পথাৰ, ভাঙি পেলালে দুটাকৈ পৰিয়ালৰ বাসগৃহ। খেতিয়কসকলে কপালৰ ঘাম মাটিত পেলাই কৰা ধাননি খেতি পথাৰত গছকি নষ্ট কৰাত মূৰে কপালে হাত দিবলগীয়া হৈছে খেতিয়ক ৰাইজে। এই ক্ষেত্ৰত বন বিভাগ, জনপ্ৰতিনিধি কিংবা চৰকাৰক এটা স্থায়ী বন শিবিৰ আৰু ঝাটকা লাইনৰ ব্যৱস্থা কৰি স্থায়ী সমাধান কৰাৰ আহ্বান জনাইছে খেতিয়কে। লোকে দেখিছে যে বাকৰিদলনি অঞ্চলৰ বিশেষকৈ দাঁতকলা, বৰদলনি, তলতলি এনেকৈ কৰি কাৱৈমাৰী, আখৈফুটা এই গোটেই সমগ্ৰ অঞ্চলত এই যি হাতীৰ বৰ্তমান হাতী মানৱৰ সংঘাত বা হাতীৰ যিখিনি তাণ্ডৱ, সম্পূৰ্ণ এই দৰিদ্ৰ পৰিয়ালৰ মানুহখিনি, মেক্সিমাম কৃষকৰ ৰাইজৰ যিখিনি ক্ষতি সম্পূৰ্ণ বিধ্বস্ত পৰিৱেশত এটা মানে হাতীয়ে এনেধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে যে মানুহখিনিয়ে এতিয়া জীয়াই থকাৰ এটা শেষ সমস্যা যেন দেখিবলৈ পাইছোঁ। আৰু বিশেষকৈ আমি দেখিছোঁ যে অসমত বন বিভাগ বোলা বস্তু কিবা এটা আছে, যদি আছে আমি মানে এই ফিল্ডত বা আমি যিখিনি এই হাতীৰ মানে যিখিনি তাণ্ডৱৰ সময়ত আমি এই বন বিভাগ বোলা বস্তুটো আমি কমকৈ দেখা পাওঁ। আৰু বিশেষকৈ বৰ্তমান আমাৰ গহপুৰ প্ৰশাসনৰ বন বিভাগৰ যিখিনি অচলাৱস্থা, বিশেষকৈ আমাৰ তেওঁলোকৰ মানে যিখিনি ব্যৱস্থা লাগে, তেওঁলোকক আহিবৰ কাৰণে গাড়ী লাগে, তেওঁলোকক পেট্ৰল লাগে, তেওঁলোকে ৰাতি থাকিবৰ কাৰণে যিখিনি বন্দুক বাৰুদৰ প্ৰয়োজনীয় মজুত হ'ব লাগে, এই গোটেইখিনি সম্পূৰ্ণ বন বিভাগে যিখিনি প্ৰয়োজনীয়খিনি সম্পূৰ্ণ দি তেওঁলোকক ইয়াত ফিল্ডত মজুত ৰখাৰ যিখিনি ব্যৰ্থতা তেওঁলোকে দেখুৱাইছে, আমি দুখ পাইছোঁ। আৰু বন বিভাগক তৎকাল আমি অনুৰোধ কৰিছোঁ যে এনেহেন দৰিদ্ৰ পৰিয়ালৰ মানুহখিনিৰ কাৰণে তাৎকালিক যিখিনি ক্ষতিপূৰণ দিব লাগে, কেৱল ফৰ্মটো আনি ফিল আপ কৰি ঘৰত গৈ বা অফিচত জমা কৰি বছৰে বছৰে ৰাখি থাকিলে নহয়, তেওঁলোকক যদি দিয়ে তাৎকালিক দিয়াৰ ব্যৱস্থা কৰক। আদাৰৱাইজ স্থানীয় প্ৰশাসন হওক, MLA ডাঙৰীয়া হওক, তেওঁলোকে আহি নিজে তদন্ত কৰক আৰু উচিত যিখিনি ক্ষয় ক্ষতি লাগে এই মানুহখিনি জীয়াই থকাৰ কাৰণে সামান্যতম যিখিনি তেওঁলোকক মানে জীয়াই থকাৰ যিখিনি সাহাৰা এইখিনি দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। কালি যোৱা ৰাতি প্ৰায় 7টামান বজাত হাতী আহিছিলে এজাক। প্ৰথমতে আহিছিলে 3-4টা মান, তাৰপিছত অলপ সময় আমি জুই চুই জ্বলোৱাৰ পিছত ফৰেষ্টৰ আহি অলপ খেদালে বাৰু, অকণ আগলৈ কিনি ক'লে এতিয়া হাতীবিলাক নাহে, আমি খেদালোঁ অলপ, এতিয়া তোমালোকে হেৰি কৰা, জুই চুই জ্বলাব নালাগে। তেতিয়া আমি ভিতৰত সোমাই গ'লোঁ। ফৰেষ্টৰ ঘূৰি কেম্প পোৱাই নাই চাগে। হাতী যোন 3-4টা জাক গৈছিলে, এই 3টা জাকে গৈ আকৌ 20-25টা হাতী লৈ আহি আমাৰ একফালৰ পৰা প্ৰথমতে লেট্ৰিন বাথৰুম ভাঙিলে, তাৰপিছত পাকঘৰ ভাঙিলে, তাৰপিছত ঘৰৰ একাংশ সম্পূৰ্ণ ভাঙি ধান চান নিমখৰ পৰা ধৰি ডাইনিং চাইনিং গেছ চৌকা টৌকা চক ভাঙি আৰু যিটো ধানটো কাটি দম কৰি থোৱা আছিলে এইটো গোটেই খাই মেলি একফালৰ পৰা নষ্ট কৰি গুচি গ'ল। আমি বাকৰিদলনি পঞ্চায়তৰ অন্তৰ্গত 9 নং ৱাৰ্ডৰ এজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ কৃষিজীৱী লোক হওঁ। এইকাৰণে মই চৰকাৰৰ ওচৰত এইটোৱে আবেদন জনাওঁ যে আমাৰ যিমান ক্ষয় ক্ষতি হৈছে চৰকাৰে অনতি পলমে আমাক দিয়ে যেন। হয়, দেখিছে আপোনালোকে যিটো আমাৰ হাতীৰ উপদ্ৰৱ, হাতীৰ উপদ্ৰৱটো হ'ল আজি নহয়, আজিৰ পৰা বহুত আগতো এনেকুৱা হৈছে। আজি আপোনাৰ 8-9 বছৰমান হৈ গ'ল হাতীৰ এইটো সংঘাতটো। কিন্তু বহুত মানুহে আশা এটা কৰে যে প্ৰশাসনৰ পৰা কিবা এটা পাম বুলি, কিন্তু আজিলৈকেও পোৱা আমি একো গম পোৱা নাই। তো মই আকসু বেগিজান আঞ্চলিকৰ প্ৰেচিডেণ্ট হিচাপে মই এটাই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যে যিখিনি ক্ষয় ক্ষতি হৈছে, চাওক এতিয়া আপোনালোকে দেখিছে ইয়াত যিটো পৰিস্থিতি কৰি থৈছে, ইহঁতৰ এতিয়া খাবলৈ এতিয়া সৰুকণ চাউল এটাও নাই, যিহেতু চব খাই বিধ্বস্ত কৰিছে। তো মই চৰকাৰৰ ওচৰত বা প্ৰশাসনৰ ওচৰত এইটোৱে মানে অনুৰোধ জনাওঁ যে যিমান সোনকালে হয় এইটো যিটো হাতীৰ সমস্যাটো সমাধানৰ কাৰণে উঠি পৰি লাগি সমস্যাটো সমাধান কৰে যেন। তাৰমানে আমাৰ এইটো গতানুগতিকভাৱে চলি অহা নিচিনাই হৈছে যে এসময়ত বানপানীৰ পৰা মানুহে বাচিব নোৱাৰে, আৰু যেতিয়া আপোনাৰ খৰালি হয়, ধান পকায়, তেতিয়া হাতীৰ পৰা মানুহখিনি তাৰমানে দুখীয়া মানুহখিনি বাচিবলৈ অসুবিধা হয়। কিন্তু এতিয়া দুখৰ কথা, যোৱা ৰাতি আমাৰ বাকৰিদলনি গাঁও পঞ্চায়ত অন্তৰ্গত 9 নম্বৰ ৱাৰ্ডত হাতীয়ে ৰাতি আহি পেলাই সংঘাত কৰিলে। এই বিষয়ে আমি গম পাই পেলাই আমি ৰাতিপুৱা ততাতৈয়াকৈ আহিলোঁ, খবৰ কৰিলোঁ।
আৰু আমাৰ স্থানীয় বিধায়ক মহোদয়ক আমি জনাইছোঁ। বিধায়ক মহোদয়ে ইতিমধ্যে ফৰেষ্টাৰক জনাইছে আৰু তেখেতলোক আহি আছে। ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি আমি ৰাইজে বিশ্বাস কৰিছোঁ। গহপুৰৰ পৰা অৰবিন্দ নেৱাৰৰ ৰিপৰ্ট, সংবাদ লহৰ।